নমস্কাৰ, বিশেষ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী। শ্ৰীমন্ত শংকৰদেৱৰ ৰাজনীতিৰ চিকাৰ হ'ল নেকি? প্ৰশ্নটো শুনিবলৈ অদ্ভুত, কিন্তু আজিৰ তাৰিখত প্ৰাসংগিক। ৰাজ্যত আজিৰ তাৰিখত সৰ্বোচ্চ অসামৰিক বঁটা দুটা, নতুনকৈ প্ৰচলিত অসম বৈভৱ বঁটা আৰু 1986 চনৰ পৰা চলি অহা শ্ৰীমন্ত শংকৰদেৱ বঁটা। দুটা বঁটাৰ ক্ষেত্ৰ কিন্তু একেখনেই। বঁটা দুটাৰ মাজৰ পাৰ্থক্য মাথো এটাই যে শংকৰদেৱ বঁটা প্ৰচলন কৰিছিল প্ৰফুল্ল কুমাৰ নেতৃত্বাধীন সেই সময়ৰ অসম গণ পৰিষদ চৰকাৰখনে, আৰু আজিৰ যি অসম বৈভৱ বঁটা প্ৰচলন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। এই পাৰ্থক্যক বাদ দি শ্ৰীমন্ত শংকৰদেৱ বঁটা বা অসম বৈভৱ বঁটা ৰাজ্যৰ পৰিধি ভাঙি দেশৰ বহু মুধা ফুটা লোকে লাভ কৰিছে, আৰু ক্ষেত্ৰখনো একেই। সত্যজিৎ ৰায়ক যিদৰে শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছিল, একেদৰে অসমৰ বাহিৰত ৰতন টাটাকো অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে। পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছিল প্ৰতিটো বছৰত অসম বৈভৱৰ দৰে। 2008 চনৰ পিছত প্ৰতি 3 বছৰৰ মূৰত এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। 2020ত বঁটাৰ ধনৰ পৰিমাণ 5 লাখ টকা কৰা হয়। প্ৰথমতে এই বঁটাৰ ধন আছিল 1 লাখ টকা, তাৰ পাছত 3 লাখ টকা কৰা হ'ল, আৰু 2020ত এই ধনৰ পৰিমাণ বৃদ্ধি কৰি 5 লাখ টকা কৰা হ'ল। সেইমৰ্মে 2020 চনলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰি থকা হ'ল, ঠিকে থাকে আছিলে। 2020ত অধ্যাপক সাহিত্যিক ভৱপ্ৰসাদ শইকীয়াক এই বঁটা শেষবাৰৰ বাবে প্ৰদান কৰা হৈছিল। 3 বছৰ পিছত অৰ্থাৎ 2023ত 20ৰ পিছত 2023ত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব লাগিছিল বা নাম ঘোষণা কৰিব লাগিছিল, যিহেতু 3 বছৰৰ মূৰে মূৰে বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু 2024ত ভৰি দিয়া হ'ল, কিন্তু তাৰ পিছতো শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপকৰ নাম আমাৰ কিন্তু দৃষ্টিগোচৰ হোৱা নাই। অৰ্থাৎ ক'ব পাৰি যে শ্ৰীমন্ত শংকৰদেৱ বঁটা বৰ্তমান উপেক্ষিত। অসমে হয়তো একমাত্ৰ ৰাজ্য হ'ব য'ত দুটা সমপৰ্যায়ৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত সৰ্বোচ্চ শব্দটো অপপ্ৰয়োগ কৰা যেন ভাৱ হয়, কাৰণ সৰ্বোচ্চ মানেই তাৰ ওপৰত আৰু নাই। তেনেস্থলত দুটাকৈ একে বিভাগত সৰ্বোচ্চ সন্মান কিদৰে থাকিব পাৰে? হয়তো এনেবোৰ কথাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ নাম 2023ত ঘোষণা কৰা নাই চৰকাৰে। কিন্তু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে শংকৰদেৱ বঁটা বন্ধ কৰাৰ কথা ঘোষণাও কৰা নাই। কিন্তু চৰকাৰে ঘোষণা কৰক বা নকৰক, এই বঁটালৈ এতিয়া কোনো শ্ৰেণীৰ লোকৰ কোনো ধৰণৰ আগ্ৰহ নাই। কোনো আগ্ৰহে ৰৈ নাথাকে যে শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে পাব। এয়া যেন পাহৰণিৰ গৰ্ভত শ্ৰীমন্ত শংকৰদেৱ বঁটা। স্বয়ং শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা সত্ৰসমূহে এতিয়াও প্ৰশ্ন কৰা নাই যে বঁটাটোৰ কি হ'ল বুলি। যিদিনাখন অসম চৰকাৰে অসম বৈভৱ বঁটাৰ কথা ঘোষণা কৰিছিল, সেই দিনটোতেই শংকৰ সংঘ বা সত্ৰসমূহে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিব লাগিছিল যে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ভৱিষ্যত কি হ'ব, বঁটাটোৰ মৰ্যাদা কি হ'ব। এই প্ৰশ্ন কৰিব লাগিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ নাইবা সত্ৰসমূহে। কিন্তু ৰাজনীতিৰ টোপ গিলি এই দুয়োটা পক্ষই পাহৰি গ'ল শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ কথা। এতিয়া প্ৰশ্ন হ'ল, অসম বৈভৱ বঁটা নতুনকৈ প্ৰচলন নকৰি যদি শ্ৰীমন্ত শংকৰদেৱ বঁটা পূৰ্বৰ দৰে বাৰ্ষিকভাৱে প্ৰদান কৰি থাকিলেহেঁতেন চৰকাৰৰ কিবা ক্ষতি হ'ল হয় নেকি? সমাজত একাংশ লোক আছে যিসকলে আনৰ ভাল কামৰ প্ৰশংসা কৰিবলৈ বেয়া পায়। বিশ্বৰ আটাইতকৈ কুখ্যাত ব্যক্তি বুলি আডল্ফ হিটলাৰক জনা যায়। সকলোৱে কয় যে আডল্ফ হিটলাৰে বিশ্বৰ আটাইতকৈ কুখ্যাত ব্যক্তি। কিন্তু এয়াও স্বীকাৰ কৰিব লাগিব যে হিটলাৰে নিজৰ জাতিটোক কিন্তু ভাল পাইছিল। কৰ্মবন্ধা ভুল আছিল, কিন্তু জাতিক ভাল পোৱাটো সঁচা আছিল হিটলাৰৰ। গতিকে হিটলাৰৰ জাতি প্ৰেমক আমি স্বীকাৰ কৰিবই লাগিব। বেয়া পালোঁ স্বীকাৰ কৰিব যে হিটলাৰ জাতিপ্ৰেমী আছিল। সেইটো হিটলাৰৰ ভাল গুণ আছিলে। প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰৰ আমোলত বহু বেয়া কাম হৈছিল, গুপ্ত হত্যা, দুৰ্নীতি, বহু বেয়া কাম। কিন্তু তাৰ মাজতো মহন্ত চৰকাৰৰ কিছু ভাল কামো আছিল। কেন্দ্ৰ ৰাজ্যৰ 90:10% যি চুক্তি, যি আমি বাৰম্বাৰ উচ্চাৰিত কৰি থাকোঁ, সেই চুক্তি কিন্তু মহন্ত চৰকাৰে ফচল। কিন্তু সেই কামবোৰৰ বাবে প্ৰফুল্ল কুমাৰ মহন্তক বাহ দিবলৈ নাৰাজ আজিৰ ৰাজনীতিবিদসকল। মহন্ত চৰকাৰে প্ৰৱৰ্তন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা। বহু বেয়া কামৰ মাজত এয়াও এটা ভাল পদক্ষেপ আছিল প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰখনৰ। সেই ভাল কাম মহন্ত চৰকাৰে কৰিছিলেই বাবে বৰ্তমানৰ চৰকাৰে সেয়া বৰ্জন কৰিব, তাৰ কোনো যুক্তি থাকিব নোৱাৰে। কটন কলেজ ব্ৰিটিছৰ আমোলত স্থাপন হৈছিল, কিন্তু সেই বুলিয়েই ব্ৰিটিছৰ আমোলত হোৱা বাবে কটন কলেজ ধ্বংস কৰা হওক বুলি কোনো সিদ্ধান্ত হ'ব নোৱাৰে। ভাল কামবোৰ সকলো সময়ত শাসনকৰ্তাই স্বীকৃতি দিয়াটো বাঞ্ছনীয়। সেইবোৰত ৰাজনীতি হ'ব নালাগে। ৰাজনীতি হ'ব নালাগে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ক্ষেত্ৰতো। এটা সৰ্বজন স্বীকৃত সমাদৃত বঁটা অগত্য যদি বন্ধ কৰিব লগা পৰিস্থিতি হৈছিল, তাৰ ব্যাখ্যা চৰকাৰখনে জনসাধাৰণক দিব লাগিব। মুখ্যমন্ত্ৰীৰ চৌপাশে বহু বিদ্যামান লোক আজিৰ তাৰিখত বিৰাজমান। বিশ্ববিদ্যালয় সন্মানীয় অধ্যাপকৰ চাকৰিও সাময়িকভাৱে একাষৰীয়াকৈ থৈ চৰকাৰক আজিৰ তাৰিখত দিহা পৰামৰ্শ দিয়াৰ বাবে ব্যক্তি বিশেষক নিযুক্তি দিয়া হৈছে। তেনে ব্যক্তিবোৰে এই সমূহ দিশ মুখ্যমন্ত্ৰীক কৰ্ণগোচৰ কৰিব লাগে, অন্যথা আমি সাধাৰণ ভোটাৰে বুজিবলৈ বাধ্য হ'ম
শ্ৰীমন্ত শংকৰদেৱো ৰাজনীতিৰ চিকাৰ হ'ল। ধন্যবাদ।